Hello everyone. Finally, BTech Biotechnology যোনটো program আছিলে সেইটো related notification out হ'ল আপোনালোকে চাব পাৰে 26 তাৰিখ ওলাইছে মানে পৰহি BTech in Biotechnology এইটো আপোনালোকৰ ডিপাৰ্টমেণ্টটো হ'ল ডিপাৰ্টমেণ্ট অফ বায়'ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হয় আৰু তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এইটো লিংকত ক্লিক কৰি পেলাই আৰু যোনটো ইম্পৰ্টেণ্ট ডিটেইলছ আছিলে সেইবিলাক এইখিনি হ'ল যে ষ্টাৰ্ট হৈ গ'ল 26 তাৰিখৰ পৰা আৰু যোনটো লাষ্ট ডেট আছে ইয়াৰ মানে এপ্লিকেশ্যন ফৰ্ম আৰু পে'মেণ্ট কৰা ফি পে'মেণ্ট কৰা যোনটো এইটো জুলাই মাহৰ 13 তাৰিখলৈকে 12টা বজালৈ আৰু ইছ্যু অফ এডমিট কাৰ্ড অনলাইন হ'ব 18 তাৰিখ মানত এডমিট কাৰ্ড ৰিলিজ হ'ব আৰু যোনটো অফলাইন এক্সাম হয় সেইটো 21 জুলাই তাৰিখত অফলাইন এক্সামটো হ'ব ইয়াৰ পিছত যোনটো ৰিজাল্ট পাব্লিকেশ্যন হ'ব এইটো লাষ্ট উইক অফ জুলাই বুলি কৈছে জুলাইৰ একদম শেষৰ ফালে হ'ব পাৰে বা লাষ্ট উইকৰ ফাৰ্ষ্টতে হ'ব পাৰে এইখিনি ইম্পৰ্টেণ্ট ডিটেইলছ আছিলে তোমালোকে জানি লোৱা দৰকাৰ ইয়াৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি কওঁ আপোনালোকৰ ওচৰত PRC এটা থাকিব লাগিব ভেলিড PRC আৰু কেণ্ডিডেট মাষ্ট পাছ HS মানে 10+2 পাছ কৰিব লাগিব উইদাউট এনি গ্ৰেছ মাৰ্ক ইয়াৰ মেজৰ ডিচিপ্লিনটো হ'ব বায়'টেকনলজি মেণ্ডেটৰী পাছ হ'ব লাগিব 10+2 ফিজিক্স কেমিষ্ট্ৰি থাকিব লাগিব আৰু লগতে আদাৰ ৰিলেভেণ্ট কোৰ্চেছ যদি আছে মেথমেটিক্স বায়'লজি বায়'টেকনলজি এইবিলাক থাকিলে হৈ যাব এলিজিবল হয় ইয়াৰ পিছত যদি আমি হেৰি কওঁ যে কোনোবা PCMB থকা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবনে নোৱাৰিব পাৰিব অভিয়াছলি কাৰণ PCMB বেষ্ট হয় য'ত মিনিমাম যোনটো পাৰ্চেণ্টেজ লাগিব 45% লাগিব UR কেটেগৰীৰ কাৰণে আৰু যদি কোনোবা ৰিজাৰ্ভ কেটেগৰী আছে তেতিয়াহ'লে 40% মাৰ্কছ থাকিলেও হৈ যাব আৰু যোনটো এজ লিমিটৰ কথা বহুত এক্সামতে এজ লিমিট থাকে তো এইটো এক্সামত এজ লিমিট থাকিবনে নাথাকিব তো মিনিমাম এজটো 17 বুলি দিয়া আছে কিন্তু দেয়াৰ ইজ নো মেক্সিমাম এজ লিমিট বুলি লিখা আছে মানে মেক্সিমাম এজ লিমিট নাই তো যদি কোনোবাই ড্ৰপাৰ হয় তথাপি তেওঁ পৰীক্ষাটো দিব পাৰিব ইয়াৰ পিছত যদি আমি চাওঁ যে মেক্সিমাম এজ লিমিট নাই কিন্তু মিনিমাম 17 বছৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া হৈছে এপ্লিকেশ্যন ছিকিং ৰিজাৰ্ভেশ্যন আণ্ডাৰ আদাৰ ক্ৰাইটেৰিয়া এইবিলাকৰ যদি ইয়াতে চোৱা হয় মানে চিলেবাছ হওক কিবা হওক কাৰিকুলাম প্ৰেছক্ৰাইব এইবিলাক দিয়া হৈছে আণ্ডাৰ ASEC বৰ্ডৰ আণ্ডাৰত হ'ব মানে CBSE আণ্ডাৰত নহয় ASECৰ ইয়াতে টোটেল মাৰ্কছ 100 থাকিব 100 মাৰ্কছৰ টোটেল পেপাৰৰ ডিউৰেশ্যন 2 আৱাৰ্ছ য'ত ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বায়'লজি এণ্ড বায়'টেকনলজি ছাবজেক্ট থাকিলে এলিজিবল হয় ইয়াৰ পিছত এছেঞ্চিয়েল পইণ্টছ টু বি নোটেড বাই দ্য এপ্লিকেশ্যনছ বিফৰ এপ্লাইং অনলি অনলাইন মোডতহে এপ্লাই হ'ব ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ কমপ্লাই উইথ দ্য ৰিকুৱাৰ্ড স্পেচিফিকেশ্যন যোনটো অনলাইন এপ্লিকেশ্যন য'ত এপ্লাই কৰিবা তাতে দিয়া আছে ৰিকুৱাৰ্ড প্ৰচেছ কিমান KB বা JPG PNG কোনটো ফৰ্মেটত লাগিব সেইটো তাতে চাব লাগিব ইয়াতে দিয়া আছে ছিগনেচাৰ কি হ'ব কেপিটেল লেটাৰত কৰিব নোৱাৰা ছিগনেচাৰটো ফ্ৰী হেণ্ডত কৰিব লাগিব মানে এটা থাকে যে কেপিটেলকৈ লিখে কিছুমানে সেইটো একচেপ্ট নহয় তাৰপিছত পাৰ্চনেল ইমেইল ID কণ্টেক্ট নাম্বাৰ এইখিনি থাকিব লাগিব মানে এক্টিভ থাকিব লাগিব যাতে কণ্টেক্ট কৰিলে তোমালোকক বিচাৰি পায় ইয়াৰ পিছত এইটো পৰ্টেলত যাই পেলাই এপ্লাই কৰিব লাগিব ক্লিক অন দ্য নিউ ৰেজিষ্ট্ৰেশ্যন টেব ক্লিক কৰিবা তাৰপিছত ইনষ্ট্ৰাকশ্যন পঢ়ি পেলাই ছাবমিট কৰি দিলা ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ৰিকুৱাৰ্ড যিখিনি ডিটেইলছ আছে দিলা নাম দিলা DOB দিলা মোবাইল নাম্বাৰ ইমেইল এইবিলাক দি পেলাই পাছৱৰ্ড ক্ৰিয়েট কৰি কেপচা ভেৰিফিকেশ্যন কৰি পেলাই ৰেজিষ্টাৰ কৰি ল'লা তাৰপিছত OTP লৈ পেলাই নতুনকৈ একাউণ্টটো লগ ইন কৰি পেলাই বাকী ফাৰ্ডাৰ যিখিনি প্ৰচেছ আছে সেইখিনি তোমালোকে কৰিব লাগিব ৰোল নাম্বাৰ আৰু পাছৱৰ্ড এটা পাবা সেইখিনি দি পেলাই তো ইয়াৰ পিছত যোনটো এপ্লিকেশ্যন ফিজ আছে এপ্লিকেশ্যন ফিজটো 1000 হয় ₹1000 অনলি ইজ টু বি পেইড অনলাইন পইচাটো দিব লাগিব অফলাইন একো পইচা লোৱা নহয় তো ফি পে'মেণ্টটো অনলাইন কৰিব লাগিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ডিটেইলছ দিব লগা বহুতে কৈ আছিলে BTech বায়'টেকনলজি ডিটেইলছখিনি লাগে তো তোমালোকে সোনকালে এপ্লাই কৰি লোৱা লাষ্ট ডেট অতি সোনকালে আহি যাব থ্যাংক ইউ so much for watching the video